এইবাৰ হয়তো ভোট দিবলৈ যাব নোৱাৰিম মামা। ট্ৰেইনৰ টিকট পোৱাত খুবেই টান হৈছে। ফ্লাইটত কেনেকৈ যাওঁ, ইমানেই দাম। 1-1.5 মাহৰ চেলেৰি যাবগৈ, বুজিছেনে মামা? হেমন্ত মামা, জয় আই অসম। এইবাৰ চাগে মই ভোট দিবলৈ আহিব নোৱাৰিম, কাৰণ ট্ৰেইনৰ টিকেট নাপায়, বুজিছেনে? ইমান টান হৈছে ট্ৰেইনৰ টিকেট পাবলৈ। আৰু যদিহে ফ্লাইটত যদি আহিবলৈ বিচাৰোঁ, তেনেহ'লে ফ্লাইটৰ টিকেট ইমানেই দাম, নৰ্মেল জব কৰাবিলাকৰ 1-1.5 মাহৰ চেলেৰি যাবগৈ, বুজিছেনে মামা? হাজাৰ ভিৰৰ মাজত ট্ৰেইনত যদি মই ঠেলি হেঁচি যাবলৈ বিচাৰোঁ, ভৱিষ্যতে যদি মোৰ কিবা হৈ যায়, তেতিয়া মোৰ মাক কোনে চাব? আপুনি বাৰু মোৰ মৃতদেহটো লৈ যাব, ন' ডাউট। আৰু মই ন্যায় পাওঁ বা নাপাওঁ সেইটো বাৰু বেলেগ কথা, কাৰণ জুবিন দাই আজিলৈ ন্যায় পোৱা নাই, বুজিছেনে মামা? গতিকে আশা নকৰিব মামা, এইবাৰ ভোট দিব নোৱাৰিম। নেক্সট টাইম দিম মামা। জয় আই অসম, জয় জুবিন দা। চাওক, মই যদি ট্ৰেইনত যদি ঠেলি হেঁচি যদি আহিবলৈ বিচাৰোঁ, তেনেহ'লে ইন ফিউচাৰ মোৰ যদি কিবা এটা হৈ যায়, তেনেহ'লে মোৰ মাক কোনে চাব? আপুনি বাৰু মোৰ ডেড বডিটো লৈ যাব, সেইটো বাৰু ন' ডাউট। আৰু মই ন্যায় পাওঁ না নাপাওঁ সেইটো বাৰু বেলেগ কথা, কাৰণ জুবিন দাই আজিলৈকে ন্যায় নাই পোৱা, বুজিছেনে মামা? এটা ৰিকুৱেষ্ট আমাৰ ফালৰ পৰা মামা, আপুনি দেখাই দিয়ক, গোটেই অসমবাসীক দেখাই দিয়ক আপুনি যে অনলি ডেড বডিহে লৈ নাযায়। আমি জীয়াই আছো মামা, আমি জিন্দাই আছো। আপুনি অসমৰ পৰা ট্ৰেইন পঠাওক, বেংগলোৰত পঠাওক, আমি যাম ভোট দিবলৈ। আৰু যদিহে আপুনি যদি নপঠায়, তেনেহ'লে আপুনি ভোটটো আশা নকৰিব মামা, বুজিছেনে? নেক্সট টাইম দিম, এইবাৰ কিন্তু দিবলৈ নোৱাৰিম, সেইটোৱে। আৰু মামা, এতিয়া ৰাতি হৈছে, যাওঁ আৰু মই ৰুমলৈ। আৰু জয় আই অসম, লগতে জয় জুবিন দা। ব্যস্ততা আৰু দায়িত্বই কেতিয়াবা নাইকিয়া কৰি পেলাই জীৱনৰ বহু চখ আৰু ৰং ধেমালি। দায়িত্বই যেন খেদি ফুৰাই বহুজনক। কি ঘৰ, কি পৰিয়াল, কি লগৰ বন্ধু, সকলো যেন দায়িত্বৰে দাস। সেই দাসত্বৰ শিকলি ছিঙি আজি মৰমৰ ঘৰখনলৈ বা নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ হাবাথুৰি খাবলগীয়া হৈছে এটা প্ৰজন্মই। কৰ্তা আছে, কিন্তু কৰ্ম নাই। ধন আছে, পিছে দেউতাহে নাই। যাৰ বাবে কৰ্মৰ সন্ধানত সাগৰ সাঁতুৰি অন্য ঠাইলৈ পাৰ হৈছে এটা প্ৰজন্মই। এইজন হ'ল খৰচিং বড়ো, অসমৰ হোজাই জিলাৰ এজন যুৱক। কামৰ সূত্ৰে গৈছিল বেংগালুৰুলৈ। সকলো ঠিকেই চলি আছিল, ব্যস্ত হৈ আছিল নিজৰ কৰ্মজীৱনত। এটা সময় আহিল য'ত তেওঁৰ জীৱনৰ কিছু দায়িত্বতকৈ পৃথক। ঘৰলৈ আহি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ মন মেলিলে খৰচিং বড়োৱে। যিহেতু অসমত 9 এপ্ৰিলত হ'ব বিধানসভাৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া, সেই হাঁহিমুখে ঘৰলৈ আহিবলৈ ৰেল ষ্টেচনলৈ আহিলে খৰচিঙে। কিন্তু ৰেল ষ্টেচনলৈ আহি হঠাৎ নিৰাশ হৈ পৰিল খৰচিং। ঘৰলৈ উভতিবলৈ সময়ত নাই ট্ৰেইন, আছে যদিও ভিৰৰ মাজত বেংগালুৰুৰ পৰা অসমলৈ অহাটো অসম্ভৱ। ফ্লাইটত আহিবলৈও দিব লাগিব মোটা অংকৰ ধন, যি ধন তেওঁৰ 1-1.5 মাহৰ উপাৰ্জনৰ সমান। যদিও বা হেঁচা ঠেলাৰ মাজেৰে ট্ৰেইনত ঘৰলৈ আহিব, কিন্তু ট্ৰেইনত যদিহে কিবা অঘটন হৈ যায়, তেন্তে তেওঁৰ মাকক কোনে চাব বুলিও চিন্তা খৰচিঙৰ। মৃতদেহ বাৰু লৈ আহিব মামাই, কিন্তু ন্যায় পাবনে? সেই চিন্তাই দুখত পেলাইছে খৰচিঙক, কিয়নো জুবিন দাই আজিলৈ ন্যায় নাপালে। সেয়ে এইবাৰ মামাক ভোট পাব বুলি আশা নকৰিবলৈ আহ্বান জনালে খৰচিং বড়োৱে। শেষত ক'লে, এইবাৰ ভোট দিবলৈ নোৱাৰিম মামা, নেক্সট টাইম দিম। এতিয়া ৰাতিও হৈছে, ৰুমলৈ যাওঁ। জয় আই অসম, জয় জুবিন দা। হেমন্ত মামা, জয় আই অসম। এইবাৰ চাগে মই ভোট দিবলৈ আহিব নোৱাৰিম, কাৰণ ট্ৰেইনৰ টিকেট নাপায়, বুজিছেনে? ইমান টান হৈছে ট্ৰেইনৰ টিকেট পাবলৈ। আৰু যদিহে ফ্লাইটত যদি আহিবলৈ বিচাৰোঁ, তেনেহ'লে ফ্লাইটৰ টিকেট ইমানেই দাম, নৰ্মেল জব কৰাবিলাকৰ 1-1.5 মাহৰ চেলেৰি যাবগৈ, বুজিছেনে মামা? আৰু চাওক, মই যদি ট্ৰেইনত যদি ঠেলি হেঁচি যদি আহিবলৈ বিচাৰোঁ, তেনেহ'লে ইন ফিউচাৰ মোৰ যদি কিবা এটা হৈ যায়, তেনেহ'লে মোৰ মাক কোনে চাব? আপুনি বাৰু মোৰ ডেড বডিটো লৈ যাব, সেইটো বাৰু ন' ডাউট। আৰু মই ন্যায় পাওঁ না নাপাওঁ সেইটো বাৰু বেলেগ কথা, কাৰণ জুবিন দাই আজিলৈকে ন্যায় নাই পোৱা, বুজিছেনে মামা? এটা ৰিকুৱেষ্ট আমাৰ ফালৰ পৰা মামা, আপুনি দেখাই দিয়ক, গোটেই অসমবাসীক দেখাই দিয়ক আপুনি যে অনলি ডেড বডিহে লৈ নাযায়। আমি জীয়াই আছো মামা, আমি জিন্দাই আছো। আপুনি অসমৰ পৰা ট্ৰেইন পঠাওক, বেংগলোৰত পঠাওক, আমি যাম ভোট দিবলৈ। আৰু যদিহে আপুনি যদি নপঠায়, তেনেহ'লে আপুনি ভোটটো আশা নকৰিব মামা, বুজিছেনে? নেক্সট টাইম দিম, এইবাৰ কিন্তু দিবলৈ নোৱাৰিম, সেইটোৱে। আৰু মামা, এতিয়া ৰাতি হৈছে, যাওঁ আৰু মই ৰুমলৈ। আৰু জয় আই অসম,
লগতে জয় জুবিন দা। এইদৰে বা কত কিমানে নিজৰ অধিকাৰ বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে তাৰ জানো আপোনাৰ হাতত কিবা হিচাপ বা উত্তৰ আছে মুখ্যমন্ত্ৰী মহোদয়? বহিৰাগত বনিয়াক তুষ্ট কৰি অসমৰ সন্তানক এক প্ৰকাৰে নিথৰা কৰি পেলোৱা নাইনে আপোনাৰ চৰকাৰখনে? সময় সলনি হৈছে, ৰাইজে বুজি উঠিছে। আপুনিও বুজি পোৱা উচিত, নহলে আগন্তুক দিনত কি পৰিস্থিতিৰ সন্মুখীন হ'ব সেয়া হয়তো আপুনি ভালকৈ বুজি পায়। নিউজ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।